Assalamu alaikum wa rahmatullahi wa barakatuhu, my dear friends. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি সংবাদমেল যোগে ঘোষণা কৰিলে যে এতিয়াৰে পৰা অসমৰ হোটেল ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থানত গো মাংস বিক্ৰী বন্ধ কৰি দিয়া হ'ল। এতিয়া কথাটো হৈছে যে ইছলামত গো হত্যা গো মাংস ভক্ষণ সম্পৰ্কে আসলতে কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা আছে সেই কথা অৱগত কৰিবৰ কাৰণে এই ভিডিঅটো বনাইছো। পবিত্ৰ কোৰাণ আৰু হাদিছত গো মাংস ভক্ষণ কৰা সন্দৰ্ভত স্পষ্টভাৱে উল্লেখ নাই। কথাটো মনত ৰাখিব, আমি পবিত্ৰ কোৰাণৰ বিধান অনুযায়ী চলিব লাগে। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ হাদিস নীতি নিৰ্দেশনা অনুযায়ী আমি চলিব লাগে। গতিকে এই গো মাংস ভক্ষণ সংক্ৰান্তত হাদিস আৰু কোৰাণত স্পষ্টকৈ উল্লেখ নাই, আপোনালোকে মনত ৰাখিব। তৃতীয় বিষয়টো হৈছে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে গৰুৰ গাখীৰ পছন্দ কৰিছিল আৰু গৰুৰ গাখীৰৰ উৎপাদিত কিছুমান বস্তু যেনেকুৱা চিজ তাৰপিছত বাটাৰ এইবোৰ কিন্তু পছন্দ কৰিছিল, কিন্তু গো মাংস যে ভক্ষণ কৰিব লাগে সেই কথা কিন্তু কোৱা নাছিল। তৃতীয় বিষয়টো হৈছে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া ৰোগীৰ ওচৰত গৈছিল বা ৰোগগ্ৰস্ত ব্যক্তি তেখেতৰ ওচৰত আহিছিল, তেখেতে গৰুৰ গাখীৰ খাবলৈ পৰামৰ্শ দিছিল আৰু সাহাবাসকলক গো মাংস খাবলৈ নিষেধ কৰিছিল। এই বিষয়খিনি হাদিছৰ বিভিন্ন ব্যাখ্যাত পোৱা যায় আৰু গো মাংস ভক্ষণ বিভিন্ন ৰোগৰ কাৰণ বুলি উল্লেখ কৰা হৈছে। তাৰপিছত আহিছো মোগল সাম্ৰাজ্যৰ কথা উল্লেখ কৰিবলৈ। সম্ৰাট বাবৰে তেখেতৰ পুত্ৰ হুমায়ুনক পত্ৰযোগে গো বধ কৰিবলৈ নিষেধ কৰিছিল। কথাটো বুজি পালে? তাৰপিছত আহিছো বাহাদুৰ শাহ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত মুছলমান লোকসকলক গো হত্যা নকৰিবলৈ সুমন যোগে এনাউন্স কৰিছিল। তাৰপিছত ১৯২১ চনত দিল্লীৰ পাটাউদি হাউজত মহাত্মা গান্ধী, হাকিম আজমল খান, মতিলাল নেহৰু, পণ্ডিত মদন মোহন মালব্য আৰু অন্যান্য মুছলিম নেতাসকলে সৰ্বসন্মতিক্ৰমে গোপ্তাষ্টমী এটা উৎসৱ পালন কৰিবলৈ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছিল আৰু এইটো সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেতিয়াৰ চৰকাৰে যদি গো হত্যা বন্ধ নকৰে তেতিয়াহ'লে সমগ্ৰ দেশজুৰি সিহঁতে ধৰ্মঘটৰ ব্যৱস্থা কৰিব। তাৰপিছত ১৯২২ চনত যেতিয়া মৌলানা আব্দুল বাৰী চাহাবে গো হত্যাৰ ওপৰত ফতোৱা জাৰি কৰিছিল, তেতিয়া মহাত্মা গান্ধীয়ে সেইটোক স্বাগতম জনাইছিল। পবিত্ৰ কোৰাণৰ এটা ডাঙৰ চেপ্টাৰৰ নাম হৈছে সূৰা আল বাকাৰ। সূৰা আল বাকাৰ, বাকাৰ মানে হৈছে দা কাউ, গাই গৰু। গতিকে পবিত্ৰ কোৰাণৰ ডাঙৰ এটা চেপ্টাৰ সূৰা আল বাকাৰ, দা কাউ নামেৰে নামাকৰণ কৰা হৈছে। গতিকে ইছলামত গো মাংস ভক্ষণ, গো হত্যা কৰা আসলতে বাধ্যতামূলক নহয় আৰু প্ৰয়োজনীয় নহয়। গতিকে আপোনালোকৰ আগত ইছলামত যে গো মাংস ভক্ষণ ও গো হত্যা কৰাটো যে বাধ্যতামূলক নহয় এই কথাটো আলোচনা কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।